रब्बी अऊज़ु बिका मिन हमाजाति शयातीन व अऊज़ु बिका रब्बी अन यहदुरून बिस्मिल्लाहिर रहमानिर रहीम रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। प्रिय दर्शकबृंद, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক আটাইৰে ওপৰত শান্তি বৰ্ষিত হওক। আমাৰ এই কোরআন অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ ২৯ নং খণ্ডলৈ আপোনালোক আটাইকে আমি আদৰণি জনাইছোঁ। বিষয়বস্তুৰ ধাৰাবাহিকতা ভিন্ন প্ৰসংগৰ ওপৰত চলি আহি আছে। গতিকে আহক ইনশাআল্লাহ আমি আৰম্ভ কৰোঁ সূৰা আল বাকাৰা আয়াত ২১৭। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ইয়াসআলুনাকা আনিস শাহরিল হারাম কিতালিন ফীহি। ইয়াসআলুনাকা, সিহঁতে তোমাক প্ৰশ্ন কৰে, আনিস শাহরিল হারাম, পবিত্ৰ মাহত, কিতালিন ফীহি, এই পবিত্ৰ মাহৰ ভিতৰত তৰ্কাতৰ্কি কৰা, বিতৰ্ক কৰা, সংগ্ৰাম কৰা ইত্যাদি বিষয়বোৰ এই পবিত্ৰ মাহৰ ভিতৰত কেনেকুৱা কৰাটো উচিত নে অনুচিত, সিহঁতে তোমালোকক প্ৰশ্ন কৰে। তেতিয়া মহান আল্লাহে নিৰ্দেশ দি কৈছে, কুল, কৈ দিয়া, কিতালুন ফীহি কবীৰুন, এনেধৰণৰ তৰ্ক বিতৰ্ক, সংগ্ৰাম, কাজিয়া ইত্যাদিবোৰ ফীহি, এই পবিত্ৰ মাহৰ ভিতৰত কৰাটো কবীৰুন, এক ডাঙৰ অপৰাধ, ডাঙৰ গুনাহৰ কাম। তাৰপাছত মহান আল্লাহে কৈছে, ৱাসাদ্দু আন সাবিলিল্লাহি, আল্লাহৰ পথত বাধা আৰোপ কৰা, ৱা কুফ্ৰু বিহি, আৰু অস্বীকাৰ কৰা আল্লাহৰ এই পথটোক, বিহি, ৱাল মছজিদিল হাৰাম, আৰু মছজিদুল হাৰামৰ পথত প্ৰৱেশ কৰাত বাধা দিয়া, ৱা ইখৰাজু আহলিহি মিনহু, ৱা ইখৰাজু, আৰু উলিয়াই পঠিওৱা, আহলিহি মিনহু, পৰিয়ালসকলক তাৰ পৰা। এই আহলিহি বুলি কওঁতে আমি ইতিমধ্যে সূৰা আল বাকাৰাৰ ১৯৬ নং আয়াতত আমি পাই আহিছিলোঁ। হজৰ কিছু বিধান মহান আল্লাহে ঘোষণা কৰাৰ পাছত এটা কথা আল্লাহে ঘোষণা কৰিছিল যে জালিকা লিমান লাম ইয়াকুনু আহলুহু হাজিৰিল মছজিদিল হাৰাম, এই হজৰ বিধানসমূহ মছজিদুল হাৰামৰ প্ৰতিবেশী যিসকল আছে তেখেতসকলৰ কাৰণে প্ৰযোজ্য নহয় বুলি মহান আল্লাহে ঘোষণা কৰিছিল। গতিকে এই আহল অৰ্থাৎ মছজিদুল হাৰামৰ প্ৰতিবেশী হিচাপে যিসকল লোক আছে তেওঁলোকক উলিয়াই পঠিওৱা কথাটো কৈছে। ৱা আখৰিজু, উলিয়াই পঠিওৱা, আহলিহি মিনহু, তাৰ প্ৰতিবেশীসকলক তাৰ ভিতৰৰ পৰা, আকবাৰু ইনদাল্লাহি, আল্লাহৰ ওচৰত তাতোতকৈ ডাঙৰ অপৰাধ। অৰ্থাৎ পবিত্ৰ মাহত হাই কাজিয়া, বিতৰ্ক ইত্যাদি কৰাটো যিদৰে অপৰাধ বুলি কৈছে, তাৰ তুলনাত এই যেকেইটা কাম ক'লে, আল্লাহৰ পথত বাধা দিয়া, আল্লাহৰ পথক অস্বীকাৰ কৰা, মছজিদুল হাৰামৰ প্ৰৱেশদ্বাৰত বাধা দিয়া, আৰু তাৰ প্ৰতিবেশীসকলক তাৰ পৰা উলিয়াই পঠিওৱাটো তাতোতকৈ ডাঙৰ কাম। অৰ্থাৎ পবিত্ৰ মাহত হাই কাজিয়া, তৰ্ক বিতৰ্ক, সংগ্ৰাম কৰাতকৈ এইকেইটা ডাঙৰ অপৰাধ বুলি কৈছে। প্ৰথমটো মন কৰিব, কবীৰুন বুলি কৈছিলে, আৰু ইয়াত কোৱা গৈছে আকবাৰু, কম্পেৰেটিভত কৈছে। তাৰমানে ইটোতকৈ এইটো আৰু বেছি ডাঙৰ অপৰাধ, ডাঙৰ গুনাহৰ কাম বুলি কৈ আছে। তাৰপিছত মহান আল্লাহে কৈছে, ৱাল ফিতনাতু আকবাৰু মিনাল কাতলি। ৱাল ফিতনাতু, আমি দুই ধৰণে ইয়াৰ তৰ্জমা ল'ব পাৰোঁ, অনুবাদ ল'ব পাৰোঁ। এই ফিতনা বা এনেকুৱা ধৰণৰ হাই কাজিয়াৰ পৰিৱেশটো আকবাৰু মিনাল কাতলি, এই ফিতনা হাই কাজিয়াতকৈ ডাঙৰ বুলি কৈ আছে, কাটালতকৈ ডাঙৰ বুলি কৈ আছে। অথবা ফিতনা আমি যদি মুগ্ধ কৰা, আকৰ্ষণ কৰা বুলি কওঁ, এই আকৰ্ষণ কৰা কাৰ্যটো
আকবাৰু মিনাল কাতলি, এনেধৰণৰ হাই কাজিয়া, তৰ্ক বিতৰ্ক, সংগ্ৰাম ইত্যাদিতকৈ মানুহক আকৰ্ষণ কৰিব পৰাটো আকবাৰু, ডাঙৰ কাম বুলি কৈ আছে। তাৰপিছত মহান আল্লাহে কৈছে ৱালা ইয়াজালুনা, সিহঁতে ক্ষান্ত নহয়, ইউকাতিলুনাকুম, তোমালোকৰ সৈতে এনেধৰণৰ তৰ্ক বিতৰ্ক, হাই কাজিয়া ইত্যাদি কৰি থকা সিহঁতে ক্ষান্ত নহয়, সিহঁতে ৰৈ নাযায়। হাত্তা, যেতিয়ালৈকে ইউৰিদুকুম আন দীনিকুম, ইউৰিদুকুম, তোমালোকক ঘূৰাই আনিব পাৰে, আন দীনিকুম, তোমালোকৰ দিনৰ পৰা। তোমালোকে এতিয়া যি নতুন জীৱন ব্যৱস্থাত আহিছা সেই কোৰাণৰ আধাৰত, সেই দিনৰ পৰা যেতিয়ালৈকে তোমালোকক ঘূৰাই আনিব নোৱাৰে সিহঁতে ক্ষান্ত নহয়, সিহঁতে তৰ্ক বিতৰ্ক ইত্যাদি তেওঁলোকে কৰিয়ে থাকিব, তেওঁলোকৰ সংগ্ৰাম অব্যাহত ৰাখিব। হাত্তা, যেতিয়ালৈকে ইউৰিদুকুম, তোমালোকক ঘূৰাই আনিব নোৱাৰে, আন দীনিকুম, তোমালোকৰ দিনৰ পৰা, আনিস্তাতাউ, যদি সম্ভৱ হয়, যদি তেওঁলোক সক্ষম হয়, তেতিয়া তেওঁলোকে তোমালোকৰ এই কোৰাণ ভিত্তিক দিনৰ পৰা ঘূৰাই আনিব নোৱাৰালৈকে তেওঁলোক ক্ষান্ত নহয় বুলি কৈছে। তাৰপিছত মহান আল্লাহে কৈছে ৱামান ইয়াৰতাদ মিনকুম, ৱামান, আৰু যিসকলে ইয়াৰতাদিদ, ঘূৰিব, মিনকুম, তোমালোকৰ ভিতৰৰ পৰা, আন দীনিহি, তেওঁ নিজৰ সেই দিনটোৰ পৰা, কোৰাণৰ এই গ্ৰহণ কৰা দিনৰ পৰা যিসকল তোমালোকৰ মাজৰ পৰা ঘূৰিব, ফায়ামুত, আৰু মৃত্যু, সেই অৱস্থাত মৃত্যু যদি হয়, ৱহুৱা কাফিৰুন, তেতিয়া সিহঁত অগ্ৰাহ্যকাৰী, অস্বীকাৰকাৰী, কাফিৰ হৈ মৰিব। ফাউলাইকা হাবিতাত আমালুহুম, ফাউলাইকা, আৰু এনে লোকসকলৰ, ইহঁতৰ হাবিতাত, নিষ্ফল কৰি দিব, বিগ জিৰ' হৈ যাব, কোনো কাম নোহোৱা কৰি দিব হিচাপ পত্ৰবোৰ, আমালাহুম, তেওঁলোকৰ যি আমল কৰিছিলে, যি কৰ্ম কৰিছিলে আল্লাহৰ ৰাস্তাত, এইবোৰ কৈছে হাবিতাত, নিষ্ফল কৰি দিব। ফিদ দুনিয়া ৱাল আখিৰা, এই দুনিয়াই আৰু আখিৰাতত দুইটা অৱস্থাতে কি কৰিব মহান আল্লাহে, যদি সিহঁতি তোমালোকৰ ভিতৰৰ পৰা কোনোবা যদি ঘূৰি আহে, তোমালোকৰ এই দিন এৰি পেলাই সিহঁতৰ মাজলৈ, আৰু তেনে অৱস্থাত যদি মৃত্যুবৰণ কৰে, তেতিয়াহ'লে সি কাফিৰ হিচাপে থাকিব। আৰু তেওঁ ইতিমধ্যে যি আমল কৰিছিলে, দুনিয়াৰ আমল আৰু তাৰ পৰিণতি আখিৰাতৰ, সকলোবোৰ আল্লাহে কৈছে নিষ্ফল কৰি দিব। ফাউলাইকা হাবিতাত আমালুহুম, সিহঁতৰ আমলসমূহ হাবিতাত, নিষ্ফল কৰি দিব। তাৰপিছত কৈছে ৱাউলাইকা আসহাবুন নাৰ, আৰু সিহঁত আসহাবুন নাৰ, জুইৰ অধিবাসী হ'ব, জাহান্নামৰ অধিবাসী হ'ব। হুম ফিহা খালিদুন, আৰু সিহঁত তাত চিৰকাল, অনন্তকাল থাকিব বুলি কৈছে। তাৰ পাছত মহান আল্লাহে ঘোষণা কৰিছে ইন্নাল্লাযীনা আমানু, ইন্না, নিশ্চয়, আল্লাযীনা আমানু, যিসকলে বিশ্বাস স্থাপন কৰিছে, ৱাল্লাযীনা, আৰু যিসকলে হাজাৰু, হিজৰত কৰিছে, নিজৰ ঘৰ বাৰী এৰি আল্লাহৰ ৰাস্তাত ওলাই গৈছে, ৱাজাহিদু, আৰু আপ্ৰাণ চেষ্টা কৰিছে আল্লাহৰ পথত, জিহাদ কৰিছে, যিসকলে ইমান আনিছে, ৱাল্লাযীনা, আৰু যিসকলে হাজাৰো হিজৰত কৰি ঘৰৰ পৰা ওলাই গুচি গৈছে আল্লাহৰ পথত, ৱাজাহিদু, আৰু আপ্ৰাণ চেষ্টা কৰিছে, জিহাদ কৰিছে, ফি সাবিলিল্লাহি, আল্লাহৰ পথত, তেওঁলোকে নিজৰ ঘৰ বাৰী এৰি ওলাই গৈছে, আল্লাহৰ পথত তেওঁলোকে আপ্ৰাণ চেষ্টা কৰিছে, সফল হ'বৰ কাৰণে জিহাদ কৰিছে, ফি সাবিলিল্লাহি, আল্লাহৰ ৰাস্তাত। উলাইকা, সিহঁতে, ইয়াৰজুনা ৰাহমাতাল্লাহি, ইয়াৰজুনা, আশা কৰে, প্ৰকৃততে এনে লোকসকলেহে আশা কৰে, ৰাহমাতাল্লাহি, আল্লাহৰ ৰহম, আল্লাহৰ কৰোণা,
প্ৰকৃততে এনে লোকসকলেহে আশা কৰে। ৱাল্লাহু গফুৰুৰ ৰহিম, আৰু আল্লাহ গফুৰুৰ ৰহিম, পৰম ক্ষমাশীল আৰু পৰম দয়ালু। তাৰ পাছত মহান আল্লাহে বেলেগ এটা বিষয় ইয়াত কৈছে, ইয়াছ আলুনাকা, আৰু সিহঁতে তোমাক সোধে, আনিল খামৰি ৱাল মাইছিৰি, মদ আৰু ভাগ্যৰ দ্বাৰা নিৰ্ণয় কৰা জুৱা, এই দুটা বিষয়বস্তুৰ ওপৰত সিহঁতে তোমালোকক সোধে। তেতিয়া মহান আল্লাহে হুকুম কৰিছে, কুল, কৈ দিয়া, ফি হিমা, এই দুইটা বস্তুত, ফি হিমা, এই দুইটা বস্তুৰ ভিতৰত, হিমা দি দুইটাক বুজাই আছে, ইসমুন কবীৰুন, ডাঙৰ পাপ আছে, ডাঙৰ ক্ষতি আছে। এই মদ আৰু জুৱা, এই দুটা বস্তুৰ মাজত ডাঙৰ ক্ষতি আছে বুলি কৈছে। ৱা মানাফিউ লিন্নাসি, আৰু মানুহৰ বাবে ইয়াৰ পৰা উপকাৰো আছে বুলি কৈছে। দৰ্শকবৃন্দ, খুব গুৰুত্বপূৰ্ণ আয়াতবোৰ, গতিকে আমি অলপ ভালদৰে মন দি শুনিলে ইনশাল্লাহ ভাল হ'ব। তাৰপিছত মহান আল্লাহে মন্তব্য কৰি কৈছে, ৱা ইসমুহুমা, আৰু ইয়াৰ অপৰাধ, ইয়াৰ ক্ষতি, ইয়াৰ পাপ, এই দুয়োটাৰে, ৱা ইসমুহুমা, এই দুয়োটাৰে পাপবোৰ আকবাৰু, ডাঙৰ, বেছি, মিন নাফাইহিমা, এই দুইটাৰ পৰা যি উপকাৰ হোৱাৰ কথা কৈছে, উপকাৰতকে অপকাৰ, ক্ষতিৰ পৰিমাণ বহুত বেছি বুলি কৈ আছে। প্ৰিয় দৰ্শকবৃন্দ, আমি বাৰে বাৰে কৈ আছো, চাওক, আল্লাহৰ কোৰআন বিস্তৃত ব্যাখ্যা। এই প্ৰশ্নটো যেতিয়া কৰা গৈছিল, ইয়াছ আলুনাকা আনিল খামৰি ৱাল মাইছিৰি, যে তোমাক যেতিয়া প্ৰশ্ন কৰে, যে মদ আৰু জুৱাৰ বিষয়ে যেতিয়া প্ৰশ্ন কৰে, আল্লাহে চৰ্তটো কৈ থৈ দিব পাৰিলেহেঁতেন যে হুৰ্ৰিমাত আলাইকুমুল খামৰি ৱাল মাইছি, যে এই মদ আৰু জুৱা তোমালোকৰ বাবে হাৰাম কৰি দিয়া গৈছে। আল্লাহে কিন্তু ইমান চৰ্টত কথা কোৱা নাই, ইয়াক এক বিস্তৃত আল্লাহে ব্যাখ্যা দাঙি ধৰিছে, যে কৈছে মদ আৰু জুৱাৰ যথেষ্ট ক্ষতি আছে, যদিও ইয়াৰ পৰা কিছু লাভ আছে, কিন্তু পিছত ক্লিয়াৰ ষ্টেটমেণ্ট দি পেলাই কৈ দিছে যে ক্ষতিৰ পৰিমাণ লাভতকে বহুত বেছি। এতিয়া মদ বুলি কোৱাৰ লগে লগে মদ, এলকহলৰ পৰা আমাৰ বিভিন্ন ধৰণৰ মেডিচিনেল কামতো ইউজ হয়। হয়তো মহান আল্লাহে তেনেকুৱা দিশো ইংগিত কৰিব পাৰে, বা কি দিশত ইংগিত কৰিছে মহান আল্লাহে ভাল ধৰণে গম পাব। কিন্তু আমাৰ কথা হৈছে যে আল্লাহে এই প্ৰশ্নৰ উত্তৰ একেবাৰে চমুকৈ উত্তৰ দি ৰখা নাই, ইয়াক বিস্তৃতভাৱে ব্যাখ্যা কৰিছে। এই হৈছে কোৰআনৰ চৰিত্ৰ। কোৰআনে নিজে নিজৰ ব্যাখ্যা বিস্তৃতভাৱে কৰি আছে। ইয়াৰ ব্যাখ্যা বুজাৰ বাবে আমাৰ কোৰআনৰ বাহিৰৰ কোনো ধৰণৰ উৎসৰ প্ৰয়োজন নাই, মাথো প্ৰয়োজন, ভালদৰে ইয়াক মন দি বুজাৰ প্ৰয়োজন। তাৰ পাছত মহান আল্লাহে কৈছে, ৱা ইয়াছআলুনাকা মাজা ইউনফিকুনা, আৰু তোমালোকক সিহঁতে সোধে, মাজা ইউনফিকুনা, আমি কেনেকৈ খৰচ কৰিম। দৰ্শকবৃন্দ, ইয়াতো চাওক, আমি ইতিমধ্যে ইয়াৰ বিষয়ে দুবাৰ আহিছে। যোৱাকালি 214 নম্বৰ আয়াতত এই প্ৰশ্নটো আহিছিলে। তেতিয়া মহান আল্লাহে বিস্তৃতভাৱে কৈ দিছে যে তোমালোকৰ পিতামাতাৰ বাবে খৰচ কৰা, তোমালোকে এটিম মিস্কিনৰ কাৰণে খৰচ কৰা, পথৰ পথিকসকলৰ কাৰণে খৰচ কৰা, দৰিদ্ৰৰ কাৰণে খৰচ কৰা, ইত্যাদি বিভিন্ন ধৰণৰ বিস্তৃত ব্যাখ্যা। শ্বৰ্ট এনচাৰ নহয়, কুৱেশ্যন শ্বৰ্ট, বাট এনচাৰটো ডাঙৰ আছে। ব্যাখ্যা কৰি আল্লাহে বুজাই দিছে। পুনৰ সেই প্ৰশ্নটো ইয়াত উত্থাপন হৈছে, ৱা ইয়াছআলুনাকা, আৰু তোমাক সিহঁতে সোধে, মাজা ইউনফিকুন, আমি খৰচ কেনেকৈ কৰিম। তেতিয়া মহান আল্লাহে কৈছে, কুলিল আফৱা, কৈ দিয়া আল আফৱা, তাৰমানে যিখিনি তোমাৰ অতিৰিক্ত হৈ গৈছে, যিখিনি ছাৰপ্লাছ হৈ গৈছে, মহান আল্লাহে তোমাক যি ৰিজেক্ট দিছে, তোমাৰ নিজৰ পৰিয়ালৰ, তোমাৰ প্ৰয়োজনৰ ভৰণ পোষণৰ ইত্যাদি বিষয়বোৰ সামৰি তোমাৰ ওচৰত যিখিনি অতিৰিক্ত হৈ গৈছে, ছাৰপ্লাছ হৈ গৈছে, কৈছে তাৰ পৰা তোমালোকে খৰচ কৰা। ক'ত খৰচ কৰিবা ইতিমধ্যে আল্লাহে আমাক বুজাই আহিছে। গতিকে কোৰআন
অলৱেজ ডিটেইলছ এক্সপ্লেনেশ্যন কোৰাণৰ ভিতৰত সকলো আছে। আমি অলপ মন দি বুজাৰ চেষ্টা কৰা উচিত ইনশাআল্লাহ। কুলিল আল আফৱা কাজালিকা, চাওক আল্লাহে কথাখিনিয়ে কৈছে, কাজালিকা এনেদৰে, ইউবাইয়িনুল্লাহু লাকুম, তোমালোকৰ বাবে আল্লাহে স্পষ্ট কৰিছে, ব্যাখ্যা কৰিছে আল্লাহে, লাকুমুল আয়াতি, এই আয়াতসমূহ আল্লাহে তোমালোকৰ বাবে স্পষ্ট কৰি দিছে, ব্যাখ্যা কৰি দিছে, লাআল্লাকুম তাতাফাক্কাৰুন, যাতে তোমালোকে চিন্তা চৰ্চা কৰা, ফিকিৰ কৰা, তাতাফাক্কাৰুন। গতিকে দৰ্শকবৃন্দ, কোৰাণ আমি কেৱল পঢ়িলে আৰু আয়াতৰ অৰ্থ বুজি গ'লেও নহ'ব, ইয়াৰ লগে লগে প্ৰতিটো আয়াতত চিন্তা কৰাৰ বিষয় কিন্তু সন্নিৱিষ্ট হৈ আছে। আয়াত আমি চিন্তা কৰিবই লাগিব, মহান আল্লাহৰ ঘোষণা ইয়াত, লাআল্লাকুম, যাতে তোমালোকে তাতাফাক্কাৰুন, ইয়াৰ ওপৰত চিন্তা চৰ্চা কৰা। ফিদ দুনিয়া ৱাল আখিৰা, পৰৱৰ্তী আয়াতত আৰম্ভণি হৈছে ফিদ দুনিয়া ৱাল আখিৰা, এই পৃথিৱীত প্ৰতিটো বিষয়বস্তু আমি চিন্তা চৰ্চা কৰিবলৈ কৈছে, আৰু আখেৰত সম্পৰ্কেও আমাৰ চিন্তা চৰ্চাৰ প্ৰয়োজন আছে। তাৰপিছত পুনৰ আল্লাহে কৈছে, ৱায়াসআলুনাকা আনিল ইয়াতামা, আৰু সিহঁতে তোমাক সোধে আনিল ইয়াতামা, এটিম সম্পৰ্কে সিহঁতে তোমাক সোধে। তেতিয়া মহান আল্লাহে হুকুম কৰিছে, কুল, কৈ দিয়া, ইছলাহু লাহুম খাইৰুন, সিহঁতৰ সদায় ভাল কৰি যোৱা, ইছলাহ কৰি যোৱা সিহঁতৰ বাবে, লাহুম, সিহঁতৰ বাবে, খাইৰুন, ভাল কৰি যোৱা। ৱাইন ইউখাতিলুহুম, আৰু যদি ইউখাতিলুহুম, সিহঁতক যদি তোমালোকৰ লগত সাঙুৰি লোৱা, ইউখাতিলুহুম ফা ইখৱানুকুম, তেতিয়া সিহঁতে তোমালোকৰ ভাতৃতুল্য হৈ যাব। তাৰপিছত মহান আল্লাহে কৈছে, ৱাল্লাহু ইয়ালামু, আল্লাহে ভাল ধৰণে জানে, ইয়ালামুল মুফছিদিনা মিনাল মুছলিহিনা, মুফছিদিনা, আল্লাহে ভাল ধৰণে জানে প্ৰকৃততে কোন ফাসাদ সৃষ্টিকাৰী, মুফছিদিন, অন্যায়কাৰী কোন, আল্লাহে ভালকে জানে, মিনাল মুছলিহি, আৰু কোন সৎকৰ্মী, এই পাৰ্থক্য মহান আল্লাহে ভালকে জানে। কাৰ কি উদ্দেশ্য লৈ পেলাই এটিমৰ লগত কৰিছে, তেওঁলোকৰ মাজলৈ আনিছে, সেই বিষয়ে আনোতাৰ উদ্দেশ্য কি আল্লাহে ভাল ধৰণে জানে বুলি কৈ আছে। ৱালাউ শা আল্লাহু, আৰু আল্লাহে যদি ইচ্ছা কৰিলেহেঁতেন, লা আনাতাকুম, তোমালোকক আৰু অসুবিধাত পেলালেহেঁতেন। মানে কথাটো এনেকুৱা ধৰণৰ বুজাই আছে যে এই এটিম আৰু মিস্কিনক আল্লাহে যদি হুকুম কৰি দিলেহেঁতেন যে তোমালোকৰ পৰিয়ালৰ যদি কোনোবা মাক দেউতাক ঢুকায়, পিতা মাতা যদি ইন্তেকাল হয়, তেতিয়া তোমালোকৰ পৰিয়ালৰ মাজত তোমালোকে আনি লোৱা, আনি লৈ তোমালোকৰ নিজৰ সন্তানতকৈ তোমালোকে কোনো ধৰণৰ পৃথক কৰিব নোৱাৰিবা, একেবাৰে নিজৰ সন্তানত। এনে ধৰণেৰো তোমাৰ ডিফিকাল্টিজ আল্লাহে ইচ্ছা কৰিলে বঢ়াই দিব পাৰিলেহেঁতেন বুলি কৈ আছে, কিন্তু সেই কাম কৰা নাই। আল্লাহে ৰিলেক্সেশ্যন দি পেলাই কৈছে যে সিহঁতৰ প্ৰতি ভাল কাম কৰা, আৰু আল্লাহে জানে যে কোনে কি নিয়ত লৈ পেলাই এটিমৰ লগত ডিল কৰি আছে, এই বিষয়ে মহান আল্লাহে ভাল ধৰণে জানে। ইন্নাল্লাহা আজিজুল হাকিম, নিশ্চয় আল্লাহ মহাপৰাক্ৰমী আৰু সকলো গুণৰ জ্ঞানী অধিকাৰী। তাৰপিছত মহান আল্লাহে বিষয়বস্তু সলনি হৈ গৈ আছে। সূৰা আল বাকাৰাত আপোনালোকে মন কৰিব, খুব ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান প্ৰশ্ন আনিছে, তাৰপিছত তাৰ বিস্তৃত ব্যাখ্যা দিছে। ইয়াত যথেষ্টখিনি প্ৰিন্সিপল, যথেষ্টখিনি বিধান সূৰা আল বাকাৰাৰ মাজত মহান আল্লাহে সন্নিৱিষ্ট কৰি দিছে। বিষয়বস্তু সলনি কৰি তাৰপিছত মহান আল্লাহে কৈছে, ৱালা তানকিহুল মুছৰিকাতি হাত্তা ইউমিন্না, ৱালা তানকিহু, তোমালোকে নিকাহ নিদিবা, বিয়া নিদিবা, আল মুছৰিকাতি হাত্তা ইউমিন্না, আল মুছৰিকাতি, তোমালোকে বিয়া, ক্ষমা কৰিব, তোমালোকে ৱালা তানকিহুনা,
তোমালোকে নিকাহ নকৰিবা, তোমালোকে বিয়া নাপাতিবা। কাক? আল মুশ্ৰিকাতি, মুশ্ৰিক নাৰীক তোমালোকে বিয়া নাপাতিবা। যি অংশীদাৰিত্বৰ লগত জড়িত হৈ আছে তেনে নাৰীক তোমালোকে বিয়া নাপাতিবা। হাত্তা, যেতিয়ালৈকে ইউমিন্না, যেতিয়ালৈকে সিহঁতে ইমান নানে তেতিয়ালৈকে আল্লাহে নিৰ্দেশ দিছে যে তোমালোকে মুশ্ৰিক নাৰীক বিয়া নাপাতিবা, নিকাহ নকৰিবা। ৱালা আমাত্তু মুমিনাতুন, ৱালা আমাত্তু মুমিনাতুন খাইৰুন, ৱালা আমাত্তু মানে দাসী নাৰী। দাস প্ৰথা যি আছে তাৰ ভিতৰত দাসী নাৰী, মুমিনাতুন খাইৰুন মিন, দাসী নাৰী, মুমিনাতুন দাসী বিশ্বাসী নাৰী, খাইৰুন ভাল, মিনাল মুশ্ৰিকাতিন, এই মুশ্ৰিক নাৰীতকে দাসী নাৰী, ইমানদাৰ নাৰী ভাল বুলি কৈ আছে মহান আল্লাহে। ৱালাও, যদিও আজাবাতকুম, যদিও এই মুশ্ৰিকসকলক লৈ তোমালোকে সুখী হ'ব বিচাৰা, তোমালোকে ছেটিছফাই হ'ম বুলি ভাবা, তেনে অৱস্থাতো তোমালোকৰ বাবে ইমান অনা দাসী নাৰী তোমালোকৰ বাবে শ্ৰেষ্ঠ মুশ্ৰিক নাৰীতকৈ। যদিও সেই দাসী নাৰীতকৈ এই মুশ্ৰিক নাৰী তোমালোকৰ বাবে বেছি সুখৰ হ'ব বুলি ভাবা, তেনে অৱস্থাতো কিন্তু দাসী ইমানদাৰ নাৰীহে মুশ্ৰিক নাৰীতকে উত্তম বুলি কৈছে, খাইৰ বুলি কৈছে। গতিকে আল্লাহে কৈছে যে তোমালোকে মুশ্ৰিক নাৰীক নিকাহ নকৰিবা, বিয়া নাপাতিবা। তাৰপিছত কৈছে ৱালা তুনকিহু, আৰু তোমালোকে বিয়া নিদিবা, তুনকিহুল মুশ্ৰিকিনা, মুশ্ৰিকসকললৈ, অৰ্থাৎ নিজৰ ছোৱালীৰ বিষয়ে কৈ আছে যে তোমালোকে বিয়া নিদিবা মুশ্ৰিকসকললৈ, যি অংশীদাৰিত্ব, যি পুৰুষে অংশীদাৰিত্বৰ ওপৰত বিশ্বাস কৰে তেনে পুৰুষলৈ তোমালোকৰ ছোৱালী বিয়া নিদিবা। হাত্তা ইউমিনুন, যেতিয়ালৈকে সেই মুশ্ৰিক পুৰুষে ইমান নানে। ৱালা আবদুন মুমিনুন, আৰু ইমান অনা দাস, খাইৰুন শ্ৰেষ্ঠ, মিন মুশ্ৰিকিন, এই মুশ্ৰিকতকৈ ইমান অনা দাসেই শ্ৰেষ্ঠ বুলি কৈ আছে। ৱালাও আজাবাকুম, যদিও এই মুশ্ৰিকৰ লগত তোমাৰ কন্যা সুখী হ'ব বুলি ভাবা, সুখত থাকিব বুলি ভাবা, তোমালোকৰ পচন্দনীয় হয়, তথাপিও কিন্তু তোমালোকে মুশ্ৰিকলৈ, তেতিয়ালৈ মুশ্ৰিক পুৰুষলৈ তেতিয়ালৈকে তোমালোকৰ কন্যা বিবাহ নিদিবা যেতিয়ালৈকে তেওঁলোকে ইমান নানে। আৰু মহান আল্লাহে কৈছে যে দাস ইমান আনুতা এই মুশ্ৰিকতকে শ্ৰেষ্ঠ বুলি কৈ আছে। উলাইকা ইয়াদউনা ইলান নাৰ, এই মুশ্ৰিকসকলক উদ্দেশ্যি আল্লাহে কৈছে উলাইকা, সিহঁতে ইয়াদউনা ইলান নাৰ, তেওঁলোকে মাতে, আহ্বান কৰে, ইলান নাৰ, জাহান্নামৰ জুইৰ প্ৰতি। এই মুশ্ৰিকসকলক ইংগিত কৰি মহান আল্লাহে কৈছে। আৰু কৈছে ৱাল্লাহু ইয়াদউ, আৰু আল্লাহে আহ্বান কৰে, মাতে, ইলাল জান্নাতি, জান্নাতৰ দিশলৈ মাতে আল্লাহে, ৱাল মাগফিৰাতি, আৰু ক্ষমাৰ দিশলৈ মাতে, বি ইজনিহি, তেখেতৰ অনুমতি সাপেক্ষে। আল্লাহে জান্নাতলৈ মাতে আৰু মাগফিৰাতলৈ, ক্ষমাৰ দিশলৈ মাতে। তাৰপিছত মহান আল্লাহে কৈছে ৱা ইউবাইয়িনু আয়াতিহি লিন্নাসি, ৱা ইউবাইয়িনু আয়াতিহি, তেখেতৰ আয়াতসমূহ, আল্লাহৰ আয়াতসমূহ এনেদৰে স্পষ্ট কৰে, ব্যাখ্যা কৰে, লিন্নাসি, মানুহৰ বাবে, লাআল্লাহুম, যাতে সিহঁতে, ইয়াতাযাক্কাৰুন, কথাবোৰ মনত ৰাখে, মন কৰিব। আগত কৈছে ইয়াতাফাক্কাৰুন, চিন্তা কৰিবলৈ কৈছে, চিন্তা কৰি পৰৱৰ্তী সময়ত কৈছে ইয়াতাযাক্কাৰুন, যাতে সিহঁতে কথাবোৰ মনত ৰাখে। গতিকে দৰ্শকবৃন্দ,
খুব খুব গধুৰ আয়াত আমি ইতিমধ্যে আলহামদুলিল্লাহ আমি আলোচনাৰ মাজলৈ আহিছে। গতিকে ইনশাআল্লাহ আমি প্ৰত্যেকেই ইয়াত চেষ্টা কৰিম ইয়াক আমি আয়াতৰ মৰ্ম বুজিবৰ বাবে। আৰু কোৰাণে যে প্ৰতিটো আয়াত বিস্তৃত ব্যাখ্যা কৰিছে ই এক স্পষ্ট প্ৰমাণ। অনাহকতে আমি দাবী আনি একো লাভ নাই যে কোৰাণ বুজিবৰ কাৰণে কোৰাণৰ বাহিৰৰ উৎসৰ প্ৰয়োজন আছে। এনেধৰণৰ অপ্ৰাসংগিক দাবী এই কোৰাণক লৈ অনাটো প্ৰকৃততে উচিত নহয়। গতিকে বিষয়বস্তুবোৰ আপোনালোকে ইনশাআল্লাহ চিন্তা কৰিব। ৰব্বানা আমান্না বিমা আনজালতা ফাক্তুবনা মা'আস শাহিদিন। সালামুন আলাইকুম।